ডিডি গুৱাহাটীৰ সমুদ্ৰসকলে মমনালিছাই প্ৰথমে বছৰটোৰ আৰম্ভণিতে শুভেচ্ছা জ্ঞাপন কৰিছো নৱবৰ্ষৰ আৰু দৰ্শকসকল এটি সুন্দৰ অনুষ্ঠান লৈ আজি আমাৰ এই বিশেষ অনুষ্ঠান আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানৰ বিশেষ অতিথিৰ লগত আমি বহু কথা পাতিম তেওঁ যথেষ্ট ব্যস্ত কিন্তু তাৰ মাজতে আমাক সময় দিয়াৰ বাবে প্ৰথমে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইতিমধ্যে আপোনালোকক আমি জনাব বিচাৰিছো যে আজি আমাৰ অতিথি কোন আজি দৰ্শকসকল আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমি আমন্ত্ৰণ জনাইছো ৰাষ্ট্ৰীয় বিজেপি সাধাৰণ সম্পাদক তথা মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক প্ৰথমে আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ বহু স্বাগতম জনাইছো নমস্কাৰ আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বহু কথা আপোনাৰ লগত আলোচনা কৰিম মঙলদৈ সমষ্টিৰ বহু কথা বহু দৰ্শকৰ মনত ইতিমধ্যে প্ৰশ্নও আছে ভাল ভাল খবৰো নিশ্চয় আপুনি দিব আমাৰ এই অনুষ্ঠানৰ জৰিয়তে গতিকে প্ৰথমেই বহু শুভেচ্ছাৰে নৱবৰ্ষৰ পৰিকল্পনা কি মই দৰ্শকসকলক জনাব বিচাৰিছো ধন্যবাদ মোনালিছা ময়ো আজি দূৰদৰ্শনৰ জৰিয়তে অসমবাসী তথা দেশবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিছো লগতে আমাৰ অসমৰ ভোগালী বিহু সমাগত গতিকে ভোগালী বিহুৰো আগতীয়াকৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো অসমবাসী ৰাইজলৈ 2022 সমাপ্ত হল এটা নতুন বৰ্ষত আমি সকলোৱে ভৰি দিলো স্বাভাৱিকতে এটা বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে সকলোৰে মনত কিছু সপোন থাকে কিছু পৰিকল্পনা থাকে নিশ্চিতভাৱে এজন জনপ্ৰতিনিধি হিচাপে আমাৰো কিছু সপোন কিছু পৰিকল্পনা আছে 19 চনৰ মে মাহত সাংসদ হোৱাৰ পিছত আমাৰ প্ৰায় 3 বছৰ সাংসদ কাল উকলি গ'ল 3.5 বছৰে উকলি গ'ল এতিয়া গতিকে এই সময়ছোৱাত আমি দেখিছো আমাৰ যথেষ্টখিনি আমি বিভিন্ন প্ৰত্যাহ্বানৰ মাজেদি সময় পাৰ কৰিব লগা হৈছিল কোভিড সৃষ্ট পৰিৱেশে আমাৰ সকলোৰে জীৱনলৈ এটা ডাঙৰ প্ৰত্যাহ্বান নমাই আনিছিলে তথাপিও তাৰ মাজতেই দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ অৰ্থনীতি কুঙা হ'বলৈ নিদি লগতে দেশৰ জনগণক এই যি কোভিড-19ৰ যিটো ভয়াবহতা তাৰ সন্মুখীন যদিও হৈছিল ৰাইজ তথাপিও সেই সময়ত ৰাইজক জীৱনৰ নিৰাপত্তা আৰু খাদ্যৰ নিৰাপত্তা সুনিশ্চিত কৰি যি ধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ ললে দেশবাসী আৰু অসমবাসীৰ বাবে এয়া অসমবাসী বা দেশবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে গতিকে আমিও এই সময়ত ৰাইজৰ লগত সেই সময়ত যথাসম্ভৱ কোভিডৰ সকলো প্ৰটকল মানি আমি ৰাইজৰ লগত থিয় দিছিলো আৰু মঙলদৈ লোকসভা সমষ্টিৰ বিভিন্ন যি দীৰ্ঘদিনীয়া তেখেতসকলৰ কিছু দাবী কিছু বিষয় আছিল সেই বিষয়সমূহ সেই দাবীসমূহ সংসদৰ মজিয়াত আমি আমাৰ শক্তি সামৰ্থৰে উত্থাপন কৰি সেইসমূহ সমস্যাৰ সমাধানৰ কাৰণে আমি নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছো আৰু মঙলদৈ বুলি কোৱাৰ লগে লগে আপোনালোকে সকলোৱে জানে যে দৰং জিলাৰ দুটা প্ৰধান সমস্যা মই যেতিয়া লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো তেতিয়া ৰাইজে দুটা বিষয় মোক বাৰে বাৰে অনুকিয়াই দিছিল বা অনুৰোধ কৰিছিল দাবী জনাইছিল যে মঙলদৈ বা দৰং জিলাক ৰেল মানচিত্ৰৰ লগত সংলগ্ন কৰিব লাগে এইটো এটা ডাঙৰ বিষয় আছিল ইয়াৰ লগে লগে মঙলদৈ চহৰৰ মাজমজিয়া দি যিটো NH15 গৈছে সেই NH15ৰ কাৰণে অতি ব্যস্ত পথ হোৱা কাৰণে ৰাষ্ট্ৰীয় ঘাইপথটো বহুত দুৰ্ঘটনা সংঘটিত হয় নিতেও তেনেকুৱা বহু ব্যক্তিৰ তেনেকুৱা দুৰ্ঘটনাত প্ৰাণ যায় গতিকে আমি ৰাইজে এটো আহ্বান জনাইছিল দাবী জনাইছিল যে মঙলদৈ চহৰৰ মাজেদি যিটো নেশ্যনেল হাইৱে 15 গৈছে তাৰ পৰা এটা বাইপাছ নিৰ্মাণ হ'ব লাগে এই দুটা মূলতঃ দাবী দৰংবাসী ৰাইজৰ আছিল গতিকে এই দাবীটোৰ ক্ষেত্ৰত মই সাংসদ হোৱাৰ লগে লগে সংসদত ৰেল লাইন দৰং জিলাক ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যথেষ্ট প্ৰয়াস আমি কৰিছো তেতিয়া ৰেল মন্ত্ৰী বৰ্তমানৰ ৰেল মন্ত্ৰী সাক্ষাৎ কৰিছো আৰু এতিয়া আশাৰ বতৰ এটা দেখিবলৈ পাইছো যে আগত যিটো সাৰ্ভে হৈছিল সেই সাৰ্ভেৰ প্ৰতিবেদনত তাত নেগেটিভ এটা ভাইবছ আছিল যে তাত কোনো ইকনমিক্যালি ভাইবল নহয় দৰং জিলাৰ ৰেল পথটো যদিও কৰিবলৈ যাম
কিন্তু এতিয়া এটা আমি আশা দেখিবলৈ পাইছোঁ যে ৰেল মন্ত্ৰীগৰাকী শেহতীয়াভাৱে আজি কিছুদিন আগত মই তেখেতক সাক্ষাৎ কৰিছোঁ, তেখেতক মই লিখিতভাৱে আকৌ জনাইছোঁ। তেখেতে এটা প্ৰতিশ্ৰুতি দিছে যে যিমান সোনকালে পৰা যায় ছাৰ্ভেৰ কামটো আমি সম্পূৰ্ণ কৰি দৰং জিলাখনক ৰেল মানচিত্ৰৰ লগত সংলগ্ন কৰাৰ কাৰণে সম্পূৰ্ণ প্ৰয়াস ভাৰত চৰকাৰে কৰিব। গতিকে এইটো এটা আশাৰ বতৰা নতুন বছৰত আমি শ্বেয়াৰ কৰিব বিচাৰিছোঁ মঙলদৈ বা দৰংবাসী বা মঙলদৈ লোকসভা সমষ্টিৰ ৰাইজৰ সৈতে। আৰু ইয়াৰ লগে লগে আন এটা ভাল খবৰ মই আজি দিছোঁ, ৰাইজে ইতিমধ্যে কিছু কথা গম পাইছে যে NH-15 মঙলদৈ যিটো বাইপাছ ইতিমধ্যে এইটো অনুমোদন হৈছে আৰু ইতিমধ্যে তাৰ টেণ্ডাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। 537 কোটি টকা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে আমালৈ অনুমোদন জনাইছে, তাৰ টেণ্ডাৰ হৈ গ'ল। আমি জানুৱাৰী নহ'লেও ফেব্ৰুৱাৰী মাহৰ ভিতৰত যিমান যথাসম্ভৱ আমি তাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিম। গতিকে মঙলদৈ বাইপাছ এটা ৰাইজৰ দাবী আছিল, সেইটো কাম প্ৰায় সম্পূৰ্ণ হ'ল। এতিয়া কামৰ আৰম্ভণি হ'ব আৰু ৰেলৰ যিটো মানচিত্ৰত দৰং জিলা অন্তৰ্ভুক্ত কৰা সেই কামটো প্ৰায় আগবাঢ়িছে। প্ৰথমতে নহ'লে বছৰৰ আৰম্ভণিতে আপোনালৈ বহু বহু অভিনন্দন। সঁচাকৈ মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ যে দৰংবাসী ৰাইজৰ বাবে বহু ভাল ভাল খবৰ আমাৰ অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকলৈ জনাম। গতিকে এই দুটা দীৰ্ঘদিন ধৰি সকলোৰে মনতে থকা এটা সমস্যা আছিলে আৰু এই সমস্যাসমূহ আচলতে সমাধানৰ যদি পথ ওলায় তেনেহ'লে মই ভাবোঁ যে বাণিজ্যিক ক্ষেত্ৰতো যথেষ্টখিনি যোগাযোগ বাণিজ্য আৰু যিসকল এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰতো যথেষ্টখিনি সংস্থাপন পাব বুলি আমি আশাবাদী আৰু সেই আশাৰে আমি অপেক্ষা কৰিম। কাৰণ ৰেলৰ কথাটো কিন্তু বহু দীৰ্ঘদিনৰ এটা হেৰি আৰু হ'ব। ৰেলটো আমি যিমান সোনকালে ভাৰত চৰকাৰে দায়বদ্ধতাৰে এই কামটো কৰিব বুলি আমাৰ বিশ্বাস। গতিকে যিহেতু এতিয়া আৰু যোগাযোগৰ কাৰণে ভাৰত চৰকাৰে যিধৰণে নৰ্থ ইষ্টক বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলক মূল ভূখণ্ডৰ লগত সংলগ্ন কৰি যিটো বহুত বছৰৰ পৰা যিটো এটা আমি আইচলেট হৈ আছিলোঁ উত্তৰ পূৰ্বাঞ্চল, আমি ক'ৰবাত যেন ভিতৰত সোমাই আছিলোঁ, আমাৰ যে ওলাই অহা ৰাস্তা নাছিল, এই ধৰণৰ আছিল। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আজি যোগাযোগৰ ক্ষেত্ৰত বিশেষভাৱে লাভান্বিত হৈছে। আজি নৰ্থ ইষ্টৰ 8খন ৰাজ্যৰ ৰাজধানীলৈ ৰেল যোগাযোগৰ যি ব্যৱস্থাৰ কথা চিন্তা কৰা হৈছে, ঠিক তেনেদৰে আমি এয়াৰ কানেক্টিভিটি, ৰেল কানেক্টিভিটি, এয়াৰ কানেক্টিভিটি আজি কেইবাটাও আজি নতুন নতুন আজি আপোনালোকে দেখিবলৈ পাইছে এয়াৰপৰ্ট বা তেনেকুৱা ধৰণৰ হেলিপেড নতুন নতুন আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ উড়ান আঁচনিৰ জৰিয়তে। গতিকে ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক একটো ৰেলৱে কানেক্টিভিটি, তাৰপিছত এয়াৰ কানেক্টিভিটি আৰু ৰোড কানেক্টিভিটি, নেশ্যনেল হাইৱে বিভিন্ন আজি আমি দেখিবলৈ পাইছোঁ নতুনকৈ নিৰ্মাণ হৈছে, নতুন নতুন নেশ্যনেল হাইৱে সৃষ্টি হৈছে। গতিকে ৰোড কানেক্টিভিটিৰ ক্ষেত্ৰতো এটা ডাঙৰ পদক্ষেপ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিগত 8.5 বছৰত লোৱা হৈছে। ইয়াৰ লগে লগে আমাৰ ইণ্টাৰনেট কানেক্টিভিটিও, নেট কানেক্টিভিটিও আজি উত্তৰ পূৰ্বাঞ্চলত পূৰ্বতকৈ যথেষ্টখিনি আজি শক্তিশালী হৈছে। গতিকে আজি য'তেই যাওঁ, অৰুণাচলত যাওঁ, মিজোৰামত যাওঁ, মেঘালয়ত যাওঁ, আমি এতিয়া নেট কানেক্টিভিটি পাইছোঁ। গতিকে এটা ডিজিটেল ইণ্ডিয়াৰ যিটো কল্পনা ভাৰত চৰকাৰৰ, এই গতিকে ডিজিটেল ইণ্ডিয়াৰ কল্পনাটো আজি উত্তৰ পূৰ্বাঞ্চলত তাৰ পৰা লাভান্বিত হৈছে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে আমি এই মঞ্চৰ পৰাই আমি বিশেষ ধন্যবাদ দিছোঁ, তেখেতকো নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এজন সুহৃদ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ চিন্তা কৰা দেশৰ যিমান প্ৰধানমন্ত্ৰী হ'ল এতিয়ালৈকে 47 চনৰ পিছত যদি হায়েষ্ট মাৰ্ক দিব লাগে তেতিয়াহ'লে হায়েষ্ট মাৰ্কটো পাব বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এই সুযোগতে আমাৰ তৰফৰ পৰাও তেওঁলৈ বহু বহু অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি কথা আগবঢ়াবলৈ আন এটা প্ৰশ্নলৈ আহিছোঁ। যিহেতু আপুনি কৈছে যে নেটৰ কানেকশ্যনটো, নেট মানে কি সকলো ৰাস্তাই খোল খাই যাব, যিকোনো ক্ষেত্ৰতে অনলাইনৰ ব্যৱস্থাৰ পৰা আদি কৰি সকলো খোল খাই যেতিয়া যাব, তেতিয়া ডিজিটেলি যিখন ইণ্ডিয়াৰ সপোন দেখা হৈছে সেইখনো সম্ভৱ হৈ পৰিব। এই ক্ষেত্ৰত উঠি অহা প্ৰজন্মৰো এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু তাৰ লগতে আন এটা কথা আছে যে মঙলদৈত যিখন স্কিল ইউনিভাৰ্চিটিৰ বাবে এটা ডাঙৰ পৰিকল্পনা কৰা হৈছে, এটা ডাঙৰ এটা প্লট লোৱা হৈছে, সেই পৰিকল্পনাটো কেতিয়া বাস্তৱত ৰূপায়িত হ'ব, সেই পৰিকল্পনাত কেনেধৰণৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে আৰু উঠি অহা প্ৰজন্মই যদি এই স্কিল ইউনিভাৰ্চিটিত
পাঠ্য গ্ৰহণ কৰে তেনেহলে তেওঁলোকৰ ভৱিষ্যত কেনেধৰণে আমি নিৰ্ধাৰণ কৰিম বুলি ভাবো আপুনি সেই বিষয়ে দুআষাৰ কওক হয় খুব সুন্দৰ বিষয় এটা আপুনি উপস্থাপন কৰিছে যে এছিয়াৰ ভিতৰত তৃতীয়খন দক্ষতা বিশ্ববিদ্যালয় দক্ষতা বিকাশ বিশ্ববিদ্যালয় স্কিল ইউনিভাৰ্চিটি দৰং জিলাৰ মঙলদৈ আমাৰ জিলাৰ যি মানে হেডকোৱাৰ্টাৰ তাত আৰু মানে ইতিমধ্যে আমি আধাৰশিলা স্থাপন হ'ল কামৰ ইতিমধ্যে আৰম্ভণি হৈছে আজি এমাহমান আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যৰ আধাৰশিলা বা কামৰ সমাৰম্ভণি কৰি আহিছে আৰু ইয়াৰ আগতেই ভূমি পূজন আমাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰি আহিছিল এইখন মানে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বুলি দেশৰ কাৰণে অত্যন্ত এখন বৰ্তমানৰ সময়ৰ আহ্বানক গুৰুত্ব দি এই দক্ষতা বিশ্ববিদ্যালয়খন দৰঙত প্ৰতিষ্ঠা হোৱাৰ লগে লগে এই বিশ্ববিদ্যালয়খনত বছৰি 10,000 ল'ৰা ছোৱালীয়ে ইয়াত অধ্যয়ন কৰাৰ সুযোগ পাব 10,000 ল'ৰা ছোৱালী প্ৰত্যেক বছৰ আৰু ইয়াতে 9টা স্কুল মানে ইয়াত থাকিব 9টা স্কুল এই 9টা স্কুলত বিভিন্ন যি ট্ৰেড ব্ৰাঞ্চ এই ব্ৰাঞ্চত এই সকল ল'ৰা ছোৱালী শিক্ষা লাভ কৰিব আণ্ডাৰ মেট্ৰিকৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে বা ৰিচাৰ্চ স্কলাৰলৈকে ইয়াত বিভিন্ন বিষয়ৰ অধ্যয়ন কৰাৰ বা স্কিল দক্ষতা গ্ৰহণ কৰাৰ সুযোগ থাকিব চাৰ্টিফিকেট কোৰ্স ডিপ্লোমা কোৰ্স ইত্যাদি বিভিন্ন কোৰ্স তেওঁলোকে অধ্যয়ন কৰি তেওঁলোকৰ এই শিক্ষা বা দীক্ষা লোৱাৰ পিছত বা দক্ষতা তেওঁলোকৰ প্ৰাপ্তি হোৱাৰ পিছত তেওঁলোকক জবৰ লগত কানেক্ট কৰা হ'ব কৰ্ম সংস্থাপনৰ লগত তেওঁলোকক জড়িত কৰা হ'ব আৰু এটো এটা ইন্টাৰলিংকিং এডুকেশন বা স্কিল আৰু তাৰ লগত জব গতিকে এই যে এমপ্লয়মেন্ট জেনাৰেশন যেটো কথা আপুনি কৈছে যে নতুন নতুন যুৱক যুৱতী আজি বহুত ল'ৰা ছোৱালী আছে যে ডিগ্ৰীটো লয় বা পোষ্ট গ্ৰেজুৱেট মানে স্নাতকোত্তৰ ডিগ্ৰীটো লয় বা অন্যান্য কোৰ্সসমূহ কৰাৰ পিছত তেওঁলোকে চাকৰিমুখী প্ৰৱণতা তেওঁলোকৰ একমাত্ৰ প্ৰৱণতা যে চাকৰিটো পালে তেওঁলোক যেন সুৰক্ষিত কিন্তু এতিয়া ভাৰতবৰ্ষত বা বিশ্বত এই 2000 বা 21 শতিকাত 21শ শতিকাত এতিয়া আকৌ চৰকাৰী চাকৰিটোৰে সকলোৰে সংস্থাপন সম্ভৱ নহয় গতিকে স্বনিয়োজন আত্মসংস্থাপন স্বনিৰ্ভৰশীল এই যিবিলাক শব্দ এইবিলাক হাতে কামে আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে ভাৰত চৰকাৰে এনে ধৰণৰ কিছুমান ঐতিহাসিক সিদ্ধান্ত লৈছে আৰু তাৰে ভিতৰত এই দক্ষতা বিশ্ববিদ্যালয়খনে আমাৰ ল'ৰা ছোৱালীখিনি যি বহুত ল'ৰা ছোৱালী এতিয়াতো নিবনুৱা বুলি ক'লে আগৰ সেই নিবনুৱাৰ সংস্থাপ সেই যিটো কনসেপ্ট এইটো কনসেপ্ট নাই আজিকালি বহুতে কিবা নহয় কিবা স্বতঃস্ফূৰ্তভাৱে কিবা নহয় কিবা কৰি খোৱাৰ এটা তেওঁলোকে এটা এই সময়ত তেওঁলোকে এই প্ৰত্যাহ্বান হিচাপে লৈও তেওঁলোকে আগবাঢ়ি গৈছে গতিকে এতিয়া এই দক্ষতা বিশ্ববিদ্যালয়খনৰ আমি 25 চনৰ ভিতৰত এইখনৰ কাম সম্পূৰ্ণ কৰি 25 চনৰ যদিও 27 চন টাৰ্গেট আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 25 চনৰ ভিতৰত মঙলদৈ স্কিল ইউনিভাৰ্চিটিৰ কাম সম্পূৰ্ণ হ'ব আৰু 25 চনৰ ভিতৰতে আমি আমাৰ ইয়াৰ পাঠদান আৰম্ভ কৰিম ইতিমধ্যে তাৰ উপায়ুক্ত যেটো উপাচাৰ্য নিযুক্তিৰ পৰা আৰম্ভ কৰি সিওৰ পৰা আৰম্ভ কৰি কিছুমান নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে গতিকে সেই কাৰণে আমি আশাবাদী অতি সোনকালে এই 9টা স্কুলৰে আমি মঙলদৈ স্কিল ইউনিভাৰ্চিটিৰ কাম আমি বা পাঠ্যক্ৰম সোনকালে আমি আমাৰ সন্মুখত আমি দেখিবলৈ পাম আৰু ইয়াৰ জৰিয়তে হাজাৰ হাজাৰ দৰং জিলাৰো হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ হ'ব বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰো হ'ব গতিকে বহুত এনেকুৱা দীক্ষাপ্ৰাপ্ত শিক্ষাপ্ৰাপ্ত বা দক্ষতাপ্ৰাপ্ত ল'ৰা ছোৱালী কৰ্ম সংস্থাপনৰ এখন বিশাল এটা এখন সুবিধা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব এটো এটা বহুত ডাঙৰ কথা আৰু এয়া যদি সঁচাকে ভবামতে সম্ভৱ হয় তেনেহলে আমাৰ আপুনি কিছু মুহূৰ্ত আগতে যেটো কথা কৈছে যে নিবনুৱা সমস্যা বহু ক্ষেত্ৰত আগৰ তুলনাত কমিছে কাৰণ চাকৰিৰ কাৰণে বহুতে আশা এতিয়া নকৰে আৰু টেকনিক্যালি যদি তেওঁলোকক কাৰিকৰী শিক্ষা ইয়াতে দিয়া হয় নিশ্চয় বহু ৰাস্তা ওলাব আৰু চাকৰিৰ ক্ষেত্ৰত এটা কথা আপোনাক দেখিছে অসমৰ এটা বৈপ্লৱিক পৰিৱৰ্তন এটা আহিছে এটা সংস্কাৰমুখী চিন্তা চৰ্চা আৰু এটা স্বচ্ছতাৰে গোটেই প্ৰক্ৰিয়াটোক পৰিচালনা কৰাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰয়াস হাতত লৈছে যে আগত ল'ৰা ছোৱালীয়ে মেৰিট থকা ল'ৰা ছোৱালী মেধা থকা ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ মানে
আগবাঢ়ি অহা নাছিল কিহৰ কাৰণে পৰীক্ষা দিয়ে কিন্তু চাকৰিৰ যেতিয়া তালিকাত পাছ কৰা তালিকাত যেতিয়া নাম চাই তেতিয়া এই মেধা সম্পন্ন ল'ৰা ছোৱালীৰ নামবিলাক নাহে কোনোবাই কাৰোবাৰ লগত মানে ফিটিং কৰিয়ে হওক বা উপঢৌকন দিয়ে হওক চাকৰিটো লৈ লয় আৰু আপোনালোকে সেইকাৰণে জানে ৰাকেশ পলৰ নিচিনা ব্যক্তি এতিয়াও আজি জেলৰ ভাত খাই থাকিব লগা হৈছে আমাৰ চৰকাৰৰ দিনতে এইবিলাক সম্ভৱ হৈছে গতিকে এটা নতুন এটা চিন্তাৰে আমাৰ চৰকাৰখনে এটা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলৰ মাজত যি ধৰণৰ হতাশা নিৰাশা আহিছিল তাৰ বিপৰীতে আশাৰ সঞ্চাৰ কৰাৰ কাৰণে আমাৰ চৰকাৰে যি প্ৰয়াস সেই প্ৰয়াসৰ ফলশ্ৰুতিত আজি আপোনালোকে দেখিছে বহু ল'ৰা লাখ লাখ ল'ৰা 13 লাখ ল'ৰা ছোৱালী পৰীক্ষা দিছে 26,000 পোষ্টৰ কাৰণে আৰু কতো এটকাৰো বা এক পইচাৰো গণ্ডগোল নোহোৱাকৈ কতো খেলিমেলি নোহোৱাকৈ আজি 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা সম্পন্ন হ'ল এতিয়া ইন্টাৰভিউ আৰম্ভ হৈ গৈছে গতিকে এই যিটো এটা আশাৰ সঞ্চাৰ হৈছে যে আমাৰ মেধা থাকিলে আমি চাকৰি পাম পৰীক্ষা ভাল হলে আমি চাকৰি পাম গতিকে এই যিটো এটা ডাঙৰ পজিটিভ ভাইবছ বা এটা বিশ্বাসৰ বাতাবৰণ হৈছিল এই নৱপ্ৰজন্মৰ মাজত এইটোৱে আমাৰ ল'ৰা ছোৱালীখিনি বহুতে কি হয় চাকৰি নাপায় হাতত অস্ত্ৰ তুলি লয় কোনোবা চান্দা তোলে কোনোবা মানুহক দম দিয়ে ইত্যাদি বিভিন্ন ধৰণৰ অসামাজিক কামত লিপ্ত হৈ যায় এতিয়া আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত নতুন এটা বিশ্বাস আৰু আশাৰ উদ্ৰেক বা এটা আশাৰ সঞ্চাৰ হৈছে গতিকে আমি এইটোক এটা পজিটিভ ভাইবছ আৰু এয়া সম্ভৱ হৈছে কেৱল মোদী ডাঙৰীয়াৰ জিৰো টলাৰেন্স টুৱাৰ্ডছ কৰাপশ্যন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত জিৰো টলাৰেন্স টুৱাৰ্ডছ কৰাপশ্যন তাৰ কাৰণে এইটো সম্ভৱ হৈছে সঁচাকৈ আমিও এখন প্ৰগতিশীল অসম বিচাৰো পৰিৱৰ্তন আহিছে বুলি সকলোৱে বিশ্বাস কৰিছে আৰু উঠি অহা প্ৰজন্মই যদি সঁচাকৈ অস্ত্ৰ বা নতুলাকে আন যি পথেৰে গ'লে এটা সুন্দৰ ভৱিষ্যত পায় সেই পথেৰে যেতিয়া গতি কৰিব আমি ভাবো যে আপুনি যিটো কথা কৈছে এটা পৰিৱৰ্তন আহিছে পৰিৱৰ্তনৰ জোৱাৰ আহিছে ক'ব বিচাৰিছো মই এই পৰিৱৰ্তনটো আপুনি আমাৰ চকুত দেখা পাইছে আটাইতকৈ ডাঙৰ কথা হৈছে আমি যিটো উত্তৰ পূৰ্বাঞ্চলবাসীয়ে সদায় ভুগি আছিলোঁ সেইটো হৈছে সন্ত্ৰাসবাদ অশান্তি এটা অস্থিৰ পৰিৱেশ গতিকে ইয়াৰ পৰা আমি যেন বহুখিনি মুক্ত হৈছো আমি সম্পূৰ্ণ 100% মুক্ত হৈছো বুলি ক'ব নোৱাৰো কিন্তু নেয়াৰ টু পাৰফেক্ট যিটো কোৱা হয় যে বহুখিনি আমি এই সন্ত্ৰাসবাদৰ কবলৰ পৰা এই অস্থিৰতাৰ পৰিৱেশৰ পৰা এই অশান্তিৰ পৰিৱেশৰ পৰা আমি যেন এতিয়া কিছু শান্তিৰ পৰিৱেশলৈ আমি যেন গতি কৰিছো কাৰণ ভাৰত চৰকাৰে মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ব্ৰু ৰিয়াং পিছ একৰ্ডৰ পৰা আৰম্ভ কৰি বড়ো পিছ একৰ্ডলৈকে বিভিন্ন ধৰণৰ যিবিলাক শান্তি চুক্তি হ'ল বিগত 8 বছৰত 8.5 বছৰত এই শান্তি চুক্তিবিলাকে সন্ত্ৰাসবাদৰ ধাৰাটোক লাহে লাহে নিখেক কৰি এটা ভাৰতবৰ্ষৰ ক্ষেত্ৰত সকলোকে যাতে এটা মূল খুঁটিলৈ তেওঁলোক ঘূৰি আহি এটা বিকাশ আৰু শান্তি প্ৰক্ৰিয়াৰ মাজেদি যে আমি যাতে আমাৰ অঞ্চলটোক আগবঢ়াই লৈ যাব পাৰোঁ এই ক্ষেত্ৰখনত এই দিশটোত যথেষ্ট গুৰুত্ব দিছে ভাৰত চৰকাৰে আৰু সেই কাৰণে এতিয়া আমি শান্তিৰ কিছু পৰিৱেশ দেখিছোঁ আৰু আজি মণিপুৰৰ কথাটো যদি আমি কওঁ মণিপুৰত বছৰটোৰ 8 মাহ 9 মাহে বন্ধ থাকে 3 মাহ কণ্টিনিউ বোলে হৰতাল ষ্ট্ৰাইক ৰোড ব্লকেট আজি মণিপুৰত এটা দিনো আজি ৰোড ব্লকেট নাই বিজেপি চৰকাৰ অহাৰ পিছত অসমত সদায় ধৰ্ণা ষ্ট্ৰাইক ইত্যাদি ইত্যাদি আজি যদিও কৰবত আছে কিন্তু এইটো এটা অৰ্থনৈতিক ক্ষতি কৰিব পৰা ধৰণৰ তেওঁলোকে এই ধৰণৰ আন্দোলনবিলাক লাহে লাহে কমি গৈছে আৰু কমি যোৱাটো এটা ভাল লক্ষণ ইয়াৰ কাৰণে সকলোকে ধন্যবাদ দিব লাগিব ছাত্ৰ সংগঠনৰ পৰা সকলো মানে বুদ্ধিজীৱী শিক্ষাবিদ সকলোকে ধন্যবাদ দিব লাগিব ৰাইজক উত্তৰ পূৰ্বাঞ্চলৰ যে এটা শান্তিৰ পৰিৱেশৰ কাৰণে আৰু শান্তি থাকিলেহে প্ৰগতি সম্ভৱ গতিকে সেই কাৰণে আমি দেখিছো শান্তি প্ৰতিষ্ঠা আৰু সেই কাৰণে প্ৰগতিৰ যিডাল ৰেখা সেইডাল দিনক দিনে ক্ৰমান্বয়ে ইয়াত আমি এক্সপানশ্যন হোৱা দেখিবলৈ পাইছো খুব ধুনীয়া কথা তাৰ লগতে মই উঠি অহা খেলুৱৈসকলৰ কথা সুধিব বিচাৰিছো আমি শুনিছো মঙলদৈতো এখন ষ্টেডিয়াম আছে কিন্তু সেইখন খেলুৱৈসকলৰ কাৰণে পৰ্যাপ্ত ধৰণে উপলব্ধ সকলো সামগ্ৰী পোৱা অসুবিধা বুলি বহুতৰ মুখে মুখে এটা সমস্যা আছিলে আন এখন ষ্টেডিয়ামৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলিও আমি শুনিছো বা দেখিছো গতিকে খেলুৱৈসকলৰ এতিয়া বহুত স্কোপ আছে এতিয়া আমাৰ অসমৰ খেলুৱৈ আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গতিকে যিসকলে চুকে কোণে থকা খেলুৱৈ গাঁৱে ভূঞে থকা খেলুৱৈসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি মঙলদৈ সাংসদ হিচাপে কি পৰিকল্পনা কৰিছে এইটো কিন্তু একমাত্ৰ খেলুৱৈসকলৰ ভৱিষ্যতৰ কথা আছে তেওঁলোকে গুৰুত্ব সহকাৰে নিশ্চয় শুনিব নিশ্চয় সমগ্ৰ ভাৰতবৰ্ষত বিশেষকৈ যুৱক যুৱতীসকলৰ মাজত
খেলটোক জনপ্ৰিয় কৰাৰ বাবে ভাৰত চৰকাৰে খেলো ইণ্ডিয়াৰ জৰিয়তে যথেষ্ট উদ্যোগ গ্ৰহণ কৰিছে আজি ভাৰতবৰ্ষেও বিশ্ব প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতবৰ্ষই আজি অলিম্পিকৰ কথাই কওক বা অন্যান্য আমাৰ খেলসমূহতো আপোনালোকে দেখিবলৈ পাইছে যে ভাৰতবৰ্ষই পূৰ্বৰ যিটো ধাৰা আছিল সেই ধাৰা মানে কৰবাত এৰি থৈ আহিছে আৰু এতিয়া প্ৰগতিৰ দিশত গতি কৰিছে গতিকে খেল জগতখনক যুৱক যুৱতীসকলক খেল এটা জীৱন পদ্ধতি হিচাপে গ্ৰহণ কৰাৰ কাৰণে আজি যি সুযোগ আৰু সুবিধা পৰিৱেশ দিছে আগত খেলুৱৈজনে আমি যেতিয়া ৱৰ্ল্ড কাপৰ কথা শুনিছিলোঁ যেতিয়া ফুটবল খেলিব গৈছিল ভাৰতবৰ্ষৰ তেতিয়া ভাৰতবৰ্ষৰ খেলুৱৈসকলৰ ভৰিত সেই বুট জোতাযোৰ নাছিলে সামৰ্থ নাছিল কিন্তু আজি ভাৰতবৰ্ষৰ খেলুৱৈ অলিম্পিকৰ কাৰণে 4 বছৰ আগৰ পৰা প্ৰস্তুতি হৈছে তেওঁলোকক এটা পৰিৱেশ অত্যাধুনিক খেলৰ সুবিধা দিয়াৰ পৰা আৰম্ভ কৰি কোচলৈকে খাদ্যলৈকে সকলো সুবিধা আজি ভাৰত চৰকাৰে প্ৰদান কৰিছে সেইকাৰণে বিশ্ব প্ৰেক্ষাপটত ভাৰতবৰ্ষ আজি খেলৰ দিশটোত আগবাঢ়িছে এতিয়া আহিলো অসম বা মঙ্গলদৈ ক্ষেত্ৰলৈ অসমতো আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 40খন নতুন ষ্টেডিয়াম অসমৰ বিভিন্ন জিলাত হওক বা মহকুমাত হওক স্থাপন কৰাৰ কাৰণে এটা সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এই ষ্টেডিয়ামসমূহৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে আৰু দৰঙতো আমি 12 কোটি টকাৰ এখন ষ্টেডিয়াম পাইছিলোঁ কিন্তু আমাৰ অকমান সেই সময়ত মও সাংগত নাছিলোঁ কিন্তু এইটো সময়ত এটা হ'ল যে আমি আকৌ নতুন এটা স্থানত আমি এখন ষ্টেডিয়াম বনোৱাৰ কথা ভাবিলোঁ ঠিকে আছিলে কিন্তু কথাটো হ'ল কি যিখন বৰ্তমান মঙ্গলদৈ ক্ৰীড়া সন্থাৰ অধীনৰ ষ্টেডিয়াম মঙ্গলদৈ সেইখনক আমি কিছু আৰু আন্তঃগাঁথনিৰে পৰিপূৰ্ণ কৰিব লগা আছে সেইখিনিৰ কাৰণে আমি এতিয়া লাগি আছো এতিয়া গ্যালাৰী কিছু কাম হৈছে কিছু আমাৰ ইনডোৰ ষ্টেডিয়ামৰ ব্যৱস্থা হৈছে কিন্তু আৰু কিছু কাম কৰিব লগা আছে গতিকে এতিয়া আমি আগন্তুক দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰম্ভ কৰিছো অকল মঙ্গলদৈ বুলিয়ে কৈ আছো মোৰ কাৰণে উদালগুৰিও আছে মোৰ কাৰণে নলবাৰীও আছে মোৰ কাৰণে আপোনাৰ কামৰূপৰ গ্ৰাম্য অঞ্চলবিলাকো আছে কমলপুৰো আছে গতিকে এইবিলাক কথা আছে গতিকে মই ভাবো যে আজি নলবাৰীত এখন সৰিয়হতলিত সুন্দৰ ষ্টেডিয়াম প্ৰায় 45 কোটি টকাৰ এখন ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰিছো কিছুদিন আগত মাননীয় মুখ্যমন্ত্ৰীয়ে এই নিৰ্মাণ কাৰ্য আৰম্ভণি কৰিছে ঠিক তেনেকৈ কমলপুৰৰ কৰৰাত এখন সুন্দৰ ষ্টেডিয়াম মিনি ষ্টেডিয়াম কৰৰাত আমি ইয়াৰ আধাৰশিলা আমি কিছুদিনৰ ভিতৰতে স্থাপন কৰিম ঠিক তেনেকৈ আমি মঙ্গলদৈৰ কথাটো চিন্তা কৰিয়ে আছো উদালগুৰিতে এখন সুন্দৰ ষ্টেডিয়াম নলবাৰীত প্ৰতিষ্ঠা কৰাৰ কাৰণে পিটিচি চৰকাৰৰ লগত আলোচনা হৈছে আমিও অসম চৰকাৰৰ পৰা কিছু ধন ধাৰ্য কৰা হৈছে গতিকে চাৰিওখন জিলাত মোৰ সংসদীয় সমষ্টিৰ ক্ৰীড়া ক্ষেত্ৰখনক এটা আন্তঃগাঁথনিৰে পৰিপূৰ্ণ কৰি নতুন নতুন প্ৰতিভা সম্পন্ন খেলুৱৈ সৃষ্টিৰ কাৰণে আমি চেষ্টা কৰিম আৰু মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এটা আহ্বান জনাইছে সাংসদ খেল প্ৰতিযোগিতা গতিকে মই এই অহা 8 তাৰিখে নলবাৰীত আমি কাবাডী প্ৰতিযোগিতা আয়োজন কৰিছো মহিলা পুৰুষৰ কাবাডী প্ৰতিযোগিতা ইয়াৰ পিছত দৰঙত ভলিবল প্ৰতিযোগিতা আৰু বিভিন্ন স্থানত মাৰাথন এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি সাংসদ খেল প্ৰতিযোগিতাৰ যোগেদি আমি হাতত লৈছো গতিকে চাওক এতিয়া অলপ সময় লাগিব কাৰণ 75 বছৰ হ'ল দেশ স্বাধীন হোৱা বিজেপি চৰকাৰে পালে 8 বছৰ বা 8.5 বছৰ আৰু ৰাজ্য চৰকাৰে পালে এতিয়ালৈকে 6.5-7 বছৰ গতিকে এই সময়খিনিত আগতে বহুতখিনি কাম হ'ব লাগিছিল যিখিনি কাম নহল পৰ্যায়ক্ৰমে আমি খেলটোক এটা আমি প্ৰায়োৰিটিত ৰাখিছো আৰু স্পৰ্টছ ইটস এ ষ্টেট সাবজেক্ট খেলটো ৰাজ্য চৰকাৰৰ কৰ্তৃত্বৰ বা তেওঁলোকৰ বিচাৰৰ বিষয় আৰু গতিকে ৰাজ্য চৰকাৰসমূহে নিশ্চয় এই খেলৰ কাৰণে ইতিমধ্যে আপোনালোকে মণিপুৰত আপোনালোকে গম পাইছে স্পৰ্টছ ইউনিভাৰ্চিটি মণিপুৰত ইতিমধ্যে আৰম্ভ হৈ গ'ল গতিকে তাৰ কাৰণে নিৰ্মাণ কাৰ্য আৰম্ভ হৈ গ'ল গতিকে মণিপুৰত এখন ক্ৰীড়া বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলত লাভ কৰিবলৈ সক্ষম হ'ল ভাৰত চৰকাৰে যিমান পাৰে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে চিন্তা কৰিছে ইয়া ক্ৰীড়াৰ ক্ষেত্ৰতে হওক যোগাযোগৰ ক্ষেত্ৰতে হওক বা অন্যান্য বিভিন্ন ক্ষেত্ৰতে হওক ভাৰত চৰকাৰে নৰ্থ ইষ্টৰ কাৰণে যথেষ্টখিনি কাম কৰি আছে আমি ক্ৰীড়াৰ কথা পাতিলো আমি যোগাযোগৰ কথা পাতিলো এতিয়া আমি আহিছো এই সকলোখিনি সম্ভৱ হ'ব যেতিয়া এটা সুস্বাস্থ্যৰ অধিকাৰী আমি হ'ম যে সুস্বাস্থ্যৰ কাৰণে বহু ক্ষেত্ৰত আমি শুনো বা বিভিন্ন ধৰণৰ তথ্য আমাৰ হাতত আহি পৰে যে কৰ্কট ৰোগৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল যথেষ্ট ভুক্তভোগী আৰু ইয়াত উচিত সময়ত
উচিত আমি চিকিৎসাৰ অভাৱৰ কাৰণে আমি বাহিৰলৈ ঢাপলি মেলিব লগা হয় কিন্তু এই ক্ষেত্ৰত দেখা গৈছে যে মঙলদৈতে এখন অত্যাধুনিক এখন কৰ্কট ৰোগৰ চিকিৎসালয় আপুনি সাংসদ হৈ থকা সময়তে নিৰ্মাণ হৈ আছে এতিয়া হৈ গল আৰু কোভিডৰ সময়তো বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীনো হোৱা হল আৰু সেই সমস্যাসমূহৰ পৰা কেনেকৈ আমি আগুৱাই যাব পাৰো সেই সমস্যা পাৰ কৰি তাৰ কাৰণেও নতুন নতুন কিছুমান ব্যৱস্থা কৰা হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত গতিকে কিছু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কি কি কৰিবলগীয়া আছে নতুনটো বৰ্ষত অকমান দৰ্শকসকলক জনাব বিচাৰিছো চাওক দৰঙৰ বা চিপাঝাৰৰ বিভিন্ন অঞ্চল বা মঙলদৈ লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চল কৰ্কট ৰোগৰ বাবে অত্যন্ত এটা প্ৰত্যাহ্বান গতিকে এই কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয় দৰঙৰ মঙলদৈত ইতিমধ্যে টাটা ট্ৰাষ্টৰ লগত সহযোগত অসমত যি 16খন কেঞ্চাৰ হস্পিটেল হ'ল তাৰ ভিতৰত মঙলদৈৰ কেঞ্চাৰ হস্পিটেলখন আমি ইতিমধ্যে শুভাৰম্ভণি কৰিছো কিন্তু কথাটো হ'ল কি বহুত মানুহে এতিয়ালৈকে এই কনফিডেন্সটো আহা নাই মই মঙলদৈবাসী বা দৰংবাসী ৰাইজক বা উদলগুৰিবাসী ৰাইজক বিশেষভাৱে অনুৰোধ জনাইছো যে বহুতে কিবা কৰবাত লক্ষণ দেখা পালে লগে লগে বিবৰুৱা কেঞ্চাৰ হস্পিটেললৈ আহে অথচ বিবৰুৱা কেঞ্চাৰ হস্পিটেলৰ সমকক্ষ নহলেও প্ৰাৰম্ভিক পৰ্যায়ৰ বিভিন্ন দুৰাৰোগ্য কেঞ্চাৰ বিভিন্ন ৰোগৰ কাৰণে যি মেচিনাৰী ইত্যাদি লাগে যি এক্সপাৰ্ট লাগে হেতু ইতিমধ্যে মঙলদৈ কেঞ্চাৰ হস্পিটেলত উপলব্ধ বহুতে কিন্তু মঙলদৈ কেঞ্চাৰ হস্পিটেলত নাযায় ডাইৰেক্ট গুৱাহাটীলৈ বা বিবৰুৱালৈকে আহে গতিকে মই এটা কথা যে মঙলদৈ কেঞ্চাৰ হস্পিটেলত সুবিধাবিলাক ইতিমধ্যে আছে গতিকে সুবিধাবিলাক ৰাইজে ল'ব পাৰে গতিকে মঙলদৈ কেঞ্চাৰ হস্পিটেলত আমি আইচিউত আমি মঙলদৈ চিভিল হস্পিটেলতো আমি আইচিউ যোৱা আজি এবছৰ আগত আমি নতুনকৈ প্ৰতিষ্ঠা কৰিছো আগত আইচিউ নাছিলে হয়তো কোনবা তেজপুৰ মেডিকেল কলেজ যাব লাগিছিলে নহলে গুৱাহাটী মেডিকেল কলেজ এতিয়া মঙলদৈত চিভিল হস্পিটেলত আমি আইচিউৰ ব্যৱস্থা কৰিলো আইচিউ এতিয়া তাত কাৰ্যক্ষম হৈ আছে ঠিক তেনেকৈ কেঞ্চাৰ হস্পিটেল মঙলদৈত ধুনীয়াকৈ কাৰ্যক্ষম হৈ আছে গতিকে তেনেকৈ ভগৱানে নকৰক কাৰবাৰ হস্পিটেলত যাব লগা পৰিৱেশ হওক কাৰবাৰ গতিকে কোনবা যদি যাব লগা হয় তেনেহলে তেওঁলোকে মঙলদৈ চিভিল হস্পিটেল বা তাত আইচিউৰ ব্যৱস্থা আছে ডক্টৰ ব্যৱস্থা আছে ডে নাইট তাত ডেলিভাৰী মানে ব্যৱস্থা আছে আৰু ঠিক তেনেকৈ কাৰবাৰ যদি তেনেকুৱা সন্দেহ হয় বা তেনেকুৱা ধৰণৰ কোনবা ডক্টৰে ফাৰ্ষ্ট চেকআপ কৰাৰ পিছত তেনেকুৱা ধৰণৰ যদি কিবা দুৰাৰোগ্য কৰ্কট ইত্যাদি ৰোগৰ কথা তেনেকুৱা সন্দেহ কৰে তেতিয়াহলে মঙলদৈ চিভিল কেঞ্চাৰ হস্পিটেলত তেওঁলোকে গৈ তাত ট্ৰিটমেন্ট কৰাব পাৰে গতিকে মই একটো হল কি মঙলদৈত কেঞ্চাৰ হস্পিটেলখন অত্যন্ত অত্যাধুনিক সা সুবিধাৰে তাত নিৰ্মাণ হৈছে গতিকে সেই সুবিধাসমূহ ৰাইজৰ কাৰণে আছে যদি ৰাইজে সেই সুবিধাসমূহ ল'ব যিসকলৰ প্ৰয়োজন আছে তৎক্ষণাত গুৱাহাটীলৈ দৌৰ মাৰি অহাৰ প্ৰয়োজন নাই প্ৰথম মঙলদৈ কেঞ্চাৰ হস্পিটেলত তাৰ প্ৰাৰম্ভিক চিকিৎসাখিনি তাত কৰিব পৰা ব্যৱস্থা ইতিমধ্যে আছে চিকিৎসক আছে অন্যান্য সা সুবিধাবিলাক আছে গতিকে মই সেইটোৱে কথা আহ্বান জনাইছো আজিৰ অনুষ্ঠানৰ যোগেদি দৰং জিলাই হওক বা উদালগুৰি জিলাই হওক এই দাঁতি কাষৰীয়া অঞ্চলসমূহৰ পৰা পেচেণ্টসমূহ আমি কেঞ্চাৰ হস্পিটেলত দৰঙত মঙলদৈত আহিব পাৰে এটা ডাঙৰ প্ৰচেষ্টা আৰু এইটো সকলোৱে সুফল পাব বুলি আমি আশা কৰো আমি এইটো বিচাৰো যে সকলোৰে সুস্বাস্থ্যৰ গৰাকী হওক এনে হস্পিটেলৰ কাষ যাতে কোনেও চাপিবলগীয়া নহয় সেইটো আমাৰ মনেৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো কিন্তু যদি এনে ধৰণৰ সমস্যাৰ সন্মুখীন হয় মঙলদৈবাসী বা যি ওচৰ চুবুৰীয়া আছে তেওঁলোকৰ কাৰণে ইমান ধুনীয়া এটা সুবিধা লোৱা হৈছে য'ত পেচেণ্টজনৰ লগতে ঘৰৰ যি বহুতৰ ক্ষেত্ৰত দেখা যায় বেমাৰৰ ক্ষেত্ৰত মাটি বাৰী সম্পত্তি সকলো বেচিব লগা হয় কিন্তু যদি আপোনাৰ কাষতে সেই সকলোখিনি সুবিধা আছে আৰু সাংসদে নিজে এটা কথা এইমাত্ৰ এইখিনিতে মই যোগ কৰিব বিচাৰো যে আয়ুষ্মান ভাৰতৰ যিটো 5 লাখ টকাৰ আঁচনি মেডিকেল মানে যিটো সুবিধা দিয়া হৈছে সেইখনকো ৰাইজে সকলো ৰাইজে যেতিয়া বেমাৰত পৰে তেতিয়া আঁচনিখনৰ কথা মনত পৰে যে মানুহে স্বাভাৱিকভাৱে এই আয়ুষ্মান ভাৰত বা অটল অমৃত আজি অসম চৰকাৰেও ৰেচন কাৰ্ড যিসকলৰ আছে বা ভৱিষ্যতত ৰেচন কাৰ্ড যিসকলক নতুনকৈ দিব প্ৰতিগৰাকী পৰিয়ালক আমি আয়ুষ্মান ভাৰতৰ এই কাৰ্ডখন দিয়াৰ ব্যৱস্থা ভাৰত চৰকাৰে কৰিছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে গতিকে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লওক সেইখন হলে বহুত মানে আপুনি যেটো কৈছে মাটি বাৰী বিক্ৰী কৰিব লগা হয় সোণৰ অলংকাৰ গহনা ইত্যাদি বন্ধকত থব লগা হয় বিক্ৰী কৰিব লগা হয় হালৰ গৰু বিক্ৰী কৰিব লগা হয়
গতিকে তাৰ পৰা যথেষ্টখিনি এনেকুৱা দুখীয়া পৰিয়াল বা দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল পৰিয়াল আছে সেইসকলৰ কাৰোবাৰ এনেকুৱা দুৰাৰোগ্য ৰোগত যদি আক্ৰান্ত হয় পৰিয়ালৰ কোনো সদস্য তেতিয়া আয়ুষ্মান ভাৰতৰ জৰিয়তে 5 লাখ টকালৈ তেওঁলোকে সাহায্য পাব অটল অমৃতৰ জৰিয়তে 2 লাখ টকালৈ সাহায্য পাব গতিকে এই সুবিধাখিনি ৰাইজে ল'ব লাগে কেৱল অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনতে সীমাবদ্ধ নাথাকে এই আঁচনিবিলাকৰ যদি লাভ যেটা ভাৰত চৰকাৰে দিছে এই আঁচনিবিলাকৰ লাভ ৰাইজে লোৱাৰ কাৰণে আগবাঢ়ি আহিব লাগে হয় এটো এটা আন এটা গুৰুত্বপূৰ্ণ বিষয় গৰুখুটিৰ কথাটো যোৱাটো বৰ্ষৰ এটা জ্বলন্ত সমস্যা আৰু আমাৰ সকলোৰে চকু আছিল গৰুখুটি কেনেকুৱা ধৰণৰ এতিয়া ডেভেলপ হৈছে নতুন বছৰটোৰ কাৰণে কি পৰিকল্পনা কিছু কথা ৰাইজক জনাব বিচাৰিছো স্যাৰ গৰুখুটি আপুনি এটা ভাল শব্দ আপোনাৰ মুখৰ পৰা ওলাইছে সমস্যা গৰুখুটি সঁচাকৈ সমস্যাই আছিল কিন্তু গৰুখুটিক আমি সম্পদলৈ ৰূপান্তৰ কৰিলো হয় তো সমস্যাৰ পৰা সম্পদলৈ ৰূপান্তৰ কৰাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত অৰিহণা আছে তেখেতে গৰুখুটি কৃষি প্ৰকল্পক লৈ যি সপোন দেখিছিল সেই সপোন আজি এই গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ বিধায়ক পদ্ম হাজৰিকা স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া মই সদস্য হিচাপে আৰু বিভিন্ন আমাৰ বিভাগ এগ্ৰিকালচাৰৰ পৰা আৰম্ভ কৰি ইৰিগেশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন বিভাগ একেলগে আমি কাম কৰাৰ পৰিণতিত আজি গৰুখুটি প্ৰকল্পত আজি 1000তকৈ অধিক খিলঞ্জীয়া স্থানীয় ব্যক্তিয়ে তাত কৰ্মসংস্থাপন পাইছে তাত কাম পাইছে তাত খেতি আৰম্ভ হৈছে তাত গৰুৰ পালনৰ পৰা গো পালনৰ পৰা আৰম্ভ কৰি গাহৰি পালনলৈকে তাত বিভিন্ন ধৰণৰ আমাৰ সিজনেল আমাৰ ভেজিটেবলছ আমাৰ আহু খেতিৰ পৰা আৰম্ভ কৰি হালি খেতি মানে যিবিলাক কথা আমি জানো দুটাই সিজনত যিবিলাক খেতি হয় সৰিয়হৰ পৰা গমৰ পৰা আৰম্ভ কৰি আৰু শাক সবজি যেতিয়া বৰ্তমান যিটো ভেজিটেবলছ কবি মূলা আলু ৰঙালাও এইবিলাক ইত্যাদি আমি তাত মানে ৰোৱা আৰম্ভ কৰিছো বা তাত উৎপাদন আৰম্ভ হৈ গৈছে তাৰ পৰা এটা অৰ্গেনিক যিটো কোৱা হয় যে অৰ্গেনিক ভেজিটেবলছ অৰ্গেনিক আমাৰ খাদ্য তাত প্ৰস্তুত হৈছে গতিকে শস্য উৎপাদন হৈ আছে গতিকে আমি গৰুখুটিক লৈ আমাৰ যিটো পৰিকল্পনা আছে যে গৰুখুটিৰ পৰাই সমগ্ৰ অসমত আত্মনিৰ্ভৰ অসমৰ বীজ ৰোপণ হোক আত্মনিৰ্ভৰ অসমৰ যিটো সংকল্পনা বা পৰিকল্পনা সেইটো গৰুখুটিৰ পৰাই বাস্তৱায়িত হোৱা আৰম্ভ হোক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো বিধায়কক কৈছে যে নিজৰ নিজৰ অঞ্চলত ডাঙৰ এটা কোঅপাৰেটিভ কৰি সেই কোঅপাৰেটিভৰ জৰিয়তে নিজ নিজ অঞ্চলত সমবায় ভিত্তিক খেতি কৰক আৰু তাৰ খেতিৰ যি উৎপাদন সেইটো আজি যেনেকৈ ধান আজি অসমৰ বিভিন্ন এজেন্সি এফচিআৰ পৰা নাফেডৰ পৰা আৰম্ভ কৰি তেওঁলোকে ধান যেনেকৈ আজি ধানৰ মূল্য 2040 টকা পাৰ কুইণ্টল দিছে ভাৰত চৰকাৰে যেনেকৈ কৃষকৰ যিটো উৎপাদন বৃদ্ধি হৈছে আৰু লগে লগে উপাৰ্জন বৃদ্ধি হৈছে উৎপাদনো বৃদ্ধি হৈছে উপাৰ্জনো বৃদ্ধি হৈছে যিটো ধানৰ মূল্য তেওঁলোকে পাৰ কুইণ্টলত 1200-1300 টকা পাইছিল সেই ধানৰ পাৰ কুইণ্টল আজি ভাৰত চৰকাৰে অসম চৰকাৰে 2040 টকালৈকে তেওঁলোকক দিয়া আৰম্ভ কৰিছে 10 লাখ মেট্ৰিক টন ধান এই বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰিকল্পনা কৰিছে টাৰ্গেট লৈছে যে 10 লাখ মেট্ৰিক টন ধান এইবাৰ আমি সাধাৰণ সৰু ক্ষুদ্ৰ খেতিয়কৰ পৰা সময় ভিত্তিত কৰা খেতিয়কলৈকে তেওঁলোকৰ পৰা কিনিব আৰু 2040 টকা পাৰ কুইণ্টল ধানৰ তেওঁলোকে দাম পাব গতিকে এইটো এটা ডাঙৰ মানে এটা সুযোগ অসমৰ খেতিয়কসকলে পাইছে গতিকে এই সুযোগটো সকলোৱে লওক কোনো ব্যক্তিগত বেপাৰী বা ব্যক্তিগতভাৱে ধান বিক্ৰী কৰাৰ প্ৰয়োজন নাই 1200-1300 টকাত এফচিআইৰ পৰা আৰম্ভ কৰি নাফেডৰ পৰা আৰম্ভ কৰি আসাম ফুড এণ্ড চিভিল সাপ্লাই যেটো নতুন এটা ফুডৰ আমাৰ যেটো নতুন আমাৰ এৰি হৈছে এজেন্সি হৈছে তেওঁলোকৰ পৰা তেওঁলোকৰ তাত ধান বিক্ৰী কৰক বিভিন্ন জিলাত পিপিসি পেডি প্ৰকিউৰমেন্ট চেণ্টাৰ আছে এই পেডি প্ৰকিউৰমেন্ট চেণ্টাৰত তেওঁলোকে ধান বিক্ৰী কৰক 2040 টকা পাব তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হ'ব দুগুণ হ'ব মোটামুটি উপাৰ্জন গতিকে অসম চৰকাৰে ভাৰত চৰকাৰে মোদী ডাঙৰীয়াও হেতু বিচাৰিছে কৃষকৰ উপাৰ্জন দুগুণ হওক গতিকে গৰুখুটি প্ৰকল্পটোক এটা আমি আদৰ্শ এটা প্ৰকল্প হিচাপে গঢ়ি তুলি আমি ইয়াৰ এটা উদাহৰণ আমি অসমৰ বিভিন্ন বা দেশৰ বিভিন্ন অঞ্চলত আমি বিয়পাই দিব খুজিছো আৰু ইতিমধ্যে পদ্ম হাজৰিকা ডাঙৰীয়া এই ক্ষেত্ৰত যথেষ্টখিনি আমি গোটেই টিমটোৱে আমি কাম কৰি আছো গতিকে গৰুখুটি প্ৰকল্পত আজি যদি আপোনালোকে মই সকলোকে আহ্বান জনাইছো একবাৰ চাবলৈ আহক এতিয়া সুন্দৰ পৰিৱেশ
শাক পাচলিৰ পৰা আৰম্ভ কৰি সৰিয়হ এতিয়া সুন্দৰ মানে হালধীয়া পথাৰ গতিকে এই সময়খিনি গৰুখুটিলৈ আহক আহি আপোনালোকে চাওক আৰু ইয়াৰ পৰা নতুন নতুন যুৱক যুৱতীসকলে কোঅপাৰেটিভ সমবায় ভিত্তিত খেতি কৰাৰ এটা সাহস আৰু সমল বুটলি লৈ যাওক আৰু অসমক যেটা অসমৰ অৰ্থনৈতিক বুনিয়াদ কৃষি বা গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ কৃষি গতিকে কৃষিটোৰ জৰিয়তে আত্মসংস্থাপন বা কৰ্মসংস্থাপন লাভ কৰক আৰু অসমৰ অৰ্থনৈতিক কৃষি ক্ষেত্ৰখনৰ জৰিয়তে শক্তিশালী কৰক গতিকে সকলোকে কৃষি আমাৰ গৰুকুটি কৃষি প্ৰকল্পলৈ আহিবলৈ মই আহ্বান জনাইছো বহুত ধুনীয়া কথা কৈছে আৰু মনৰ পৰা এনেকুৱা লাগিছে যে গৰুকুটি কৃষি প্ৰকল্প পিছত পৰ্যটনৰ ক্ষেত্ৰলৈও নিশ্চয় ৰূপান্তৰিত হ'ব কাৰণ তেতিয়া তেনে ধৰণৰ ক্ষেত্ৰত যথেষ্টখিনি ৰেভিনিউ এতিয়া আমি তাতে হেৰি কৰিছো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ এখন আঁচনি আমাৰ যেটো কি বুলি কয় এইটো সপোনৰ এখন আঁচনি যোৱা এবছৰ আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে আৰু অমৃত সৰোবৰ বুলি কৈছে আঁচনিখনৰ নাম যে অমৃত সৰোবৰ আমি গৰুকুটিত কেৱতাও আমি অমৃত সৰোবৰ খান্দিছো কেৱল খেতি নহয় মাছো তাত উৎপাদন কৰিম আমি গতিকে অমৃত সৰোবৰৰ জৰিয়তে আমি অন্য কৃষি বা এলাইড এগ্ৰি এই ক্ষেত্ৰতো আমি ফিচাৰীৰ জৰিয়তে কেৱল ফিচাৰী নহয় ইয়াৰ পৰা মানে ইৰিগেশ্যনো হ'ব মানে মাল্টিপাৰপাছ যেটো কোৱা হয় বহু মানে মুখী ইয়াৰ কাম হ'ব গতিকে অমৃত সৰোবৰৰ জৰিয়তে আমি মাছ উৎপাদনৰ কাৰণে এটা বিশেষ আঁচনি গ্ৰহণ কৰিছো আমাৰ ফালৰ পৰাও বহু শুভেচ্ছা আৰু অভিনন্দন যে ইমান এটা ডাঙৰ প্ৰকল্প য'ত উঠি অহা প্ৰজন্মই যথেষ্টখিনি স্কোপ পাব আৰু এটা কথা দৰ্শকসকলে বহু দৰ্শকে জানে নিশ্চয় বহু দৰ্শকে এই কথাটো ভালদৰে গম নাপায় যে শইকীয়া ডাঙৰীয়া অকল এনেধৰণে ৰাজনৈতিক কামৰ ব্যস্ততাৰ মাজতে কিন্তু তেওঁ এজন খুব ভাল ৰান্ধনিও হয় তেওঁ ৰান্ধি ভাল পায় গতিকে তেওঁ ৰান্ধি খোৱাত তেওঁৰ হাতেৰে বনোৱা ঔটেঙা জুলে হওক আমাৰ অসমীয়া যি খানা তেওঁ যেহেতু অনবৰতে মঙ্গলদৈ সমষ্টিৰ লগতে ৰাষ্ট্ৰীয় ক্ষেত্ৰখনৰ লগত তেওঁ জড়িত যথেষ্ট ৰাজনীতিজ্ঞৰ লগত আপোনাৰ উঠা বহা কেতিয়াবা আমাৰ অসমীয়া খানা তেওঁলোকক আপুনি খুৱাই পাইছে নে নাই আপোনাৰ হাতেৰে খাইছে বহুতে খাইছে কেতিয়াবা মানে কি এটো এটা মোৰ এটা মানে ইন্টাৰেষ্ট আৰু যে কেতিয়াবা সময় পালে মই কেতিয়াবা অকমান খানা চানা বনাও আৰু আমাৰ যেহেতু অসমীয়া মানুহ আমি খাৰ খোৱা অসমীয়া গতিকে আমি যিমান পাৰো সিমান অসমীয়া থলুৱা খাদ্যৰ জুতি লোৱাৰ চেষ্টা কৰো আৰু মোৰ ইন্টাৰেষ্ট থকাৰ কাৰণে খুৱাইছো বহুত মানুহে খাইছে কিন্তু তথাপিও তাৰ ভিতৰত মই হেৰি ক'ব লাগিব যেতিয়া আমাৰ বৰ্তমান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰম পূজনীয় সৰসংঘ চালক মোহনজী ভাগৱত তেখেত 90ত যেতিয়া অসমত আহিছিল তেতিয়া তেখেত শাৰীৰিক প্ৰমুখ হিচাপে তেখেত আছিল অখিল ভাৰতীয় শাৰীৰিক প্ৰমুখ সংঘৰ আৰু তেখেত এবিভিপি কাৰ্যালয়ত আহিছিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যালয়ত আৰু তেতিয়া মই তাতে আছিল এবিভিপি কাৰ্যকৰ্তা হিচাপে কাম কৰিছিল সেই সময়ত তেখেতক মোৰ হাতেৰে তেখেতক ভাত দাইল তৰকাৰী এনেকুৱা ধৰণৰ কিছু খাদ্য আমি নিজে প্ৰস্তুত কৰি খোৱাৰ এটা সৌভাগ্য হৈছিল সুযোগ হৈছিল ইয়াৰ আগৰ পৰম পূজনীয় সৰসংঘ চালক সুদৰ্শনজীও তেতিয়া বৌদ্ধিক প্ৰমুখ আছিলে অখিল ভাৰতীয় সুদৰ্শনজী আহোঁতেও আমি তেতিয়া এবিভিপি কাৰ্যালয়তেই তেখেতক তেনেধৰণে আপ্যায়ন কৰাৰ সুযোগ পাইছিলোঁ গতিকে এনেধৰণৰ কিছু আছে যিসকল ব্যক্তি বা সংঘৰ এতিয়া জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আহে দলৰো কিছু কাৰ্যকৰ্তাসকল আহে সেইসকলক আমি কেতিয়াবা সুযোগ পালে অকমান নিজ হাতেৰে বনাই খুৱাই এটা ভাল পাওঁ গতিকে এইটো এটা মোৰ ইন্টাৰেষ্ট অসমত খাৰ খুৱাইছে নাই তেওঁলোকক খাৰ খুৱাইছো খাই ভাল পায় খাৰ খাই আৰু টেঙাটো ভাল পায় গতিকে এই ধৰণে খাদ্যবিলাক কাৰণ কি এটা এক্সচেঞ্জ যেটো কোৱা হয় যে সাউথ ইণ্ডিয়াৰ খানা আমি হয়তো সকলো খানা ভাল নাপাব পাৰো আৰু তেওঁলোকেও হয়তো গোটেই অসমৰ সব খানা ভাল নাপাব পাৰে কিন্তু ইয়াৰ যেটো খাদ্যৰ যেটো কয় এটো ভ্যালু এড কৰা বুলি যেটো কোৱা হয় ভ্যালু এডটো আমি কৰি থাকিব লাগে আজি অসমৰ পিঠা গোটেই বিশ্বৰ বজাৰত বা ভাৰতবৰ্ষৰ চুকে কোনে গৈ পাইছে দিল্লীত লাচিত দিৱসৰ কাৰ্যসূচী হ'ল পিঠা লাড়ু খাইছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহে খাই পোৱা নাছিল বহুতে হয়তো দেখাই নাছিল খোৱাটো বেলেগ কথা চিনাকি হ'ল গতিকে এই ধৰণে এটা সকলো ক্ষেত্ৰত এটা এক্সচেঞ্জ হ'ব লাগে আৰু আমাৰ সংস্কৃতি একেই
এতিয়া মাঘ বিহু আহি আছে গতিকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি ইয়াত মাঘ বিহু বুলি কৈছো বিভিন্ন জায়গাত বিভিন্ন নামকৰণেৰে এই মকৰ সংক্ৰান্তি উদযাপন হ'ব গতিকে একে সংস্কৃতি আমাৰ এখনেই দেশ গতিকে সকলো মিলিজুলি থাকিব লাগিব আৰু এই যেটো এক্সচেঞ্জ অফ আৱাৰ ভিউজ কেৱল আমাৰ মতামতেই নহয় আমাৰ খাদ্যভাস আমাৰ যিবিলাক সংস্কৃতি বিলাক উপাদান বিলাক আছে আমাৰ যিবিলাক আমাৰ বেশভূষা আছে ড্ৰেছ আছে এইবিলাকৰ এক্সচেঞ্জ হলে এটা আমাৰ মাজত এক ভাৰতীয় হিচাপে আমাৰ যেটো এটা যেটো বল একতাটো এটো বৃদ্ধি পায় ভাল লাগিলে আৰু আপুনি যে আমাৰ অসমীয়া খানা তেওঁলোকক খুৱাইছে খাৰ খুৱাইছে হেতু শুনি আৰু ভাল লাগিলে আৰু এটা প্ৰশ্নলৈ আহিছো যেহেতু আপুনি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ এটা গুৰু দায়িত্ব থকাৰ পিছত আপুনি মঙলদৈ সমষ্টিৰ সাংসদ হয় এতিয়াতো আপোনাৰ দেখিছো কামসমূহো আপোনাৰ বহু বৃদ্ধি হৈছে আপোনাক আমি বিচাৰিলেও আপোনাক আজিকালি আমি নাপাওঁ কাৰণ আপোনাৰ ব্যস্ততা বাঢ়িছে কেতিয়াবা এনেকুৱা হয় নেকি যে দুটা ঠাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাম আৰু ইফালে সাংসদৰ কাম এনেকুৱা ক্লাছ হোৱা দেখা যায় বেলেন্স কৰোতে আপোনাৰ কেতিয়াবা কষ্ট হয় নেকি বা সেইখিনি ক্ষেত্ৰত আপুনি নিজৰ পৰিয়ালক আকৌ সময়টো দিব পাৰিছে নে নাই এইটো আপোনাৰ পাৰ্সোনাল কথা কিন্তু তথাপি নতুন বছৰত আমি দৰ্শকসকলক জনাব বিচাৰিছো না হয় এইটো এটা কাৰণ আমি একেবাৰে ৰাজ্যিকৰ পৰা একেবাৰে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকলৈ আমাৰ যেটো দলীয় দায়িত্ব এই দায়িত্বলৈ আমাৰ উত্তৰ হল গতিকে আমি এখন ৰাজ্যত আছিলো এটা ৩৭খন ৰাজ্যৰ মোটামুটি সাধাৰণ সম্পাদক ভাৰতবৰ্ষৰ শাসকীয় দল ভাৰতীয় জনতা পাৰ্টি আৰু ৮জন সাধাৰণ সম্পাদক অল ইণ্ডিয়া ৮জনৰ ভিতৰত এজন হিচাপে কেইবাখনো ৰাজ্যৰ দায়িত্ব থাকে প্ৰতি মাহত আমি অইন ৰাজ্যত প্ৰবাস কৰিব লাগে এসটি মৰ্চাৰ মই অল ইণ্ডিয়া ইনচাৰ্জ হিচাপে আছো প্ৰভাৰী হিচাপে আছো গতিকে বিভিন্ন দায়িত্ব আমাৰ থাকে তাৰ মাজতো যিমানখিনি পাও সময় পৰিকল্পিতভাৱে সমষ্টিত দিয়াৰ চেষ্টা কৰো বিগত বানপানীৰ সময়ৰ কথা কক মই সব কাম বাদ দি হলেও মই ৰাইজৰ লগত ইয়াত একেলগে আছিলো দৰঙতে কক বা মঙ্গল অন্যান্য নলবাৰীতে কক কমলপুৰতে কক এই সময়ত আছিলো গতিকে এনেকুৱা হয় মানুহে বিচাৰে আজিকালি সাংসদ আৰু বিধায়কৰ কোনো পাৰ্থক্য নোহোৱাকৈ ৰাইজে বিচাৰে গতিকে বিধায়কসকলে যেনেকৈ ৰাইজৰ লগত থাকে ৰাইজে তেনেকৈ সাংসদ সকলোকে এনি টাইম তেওঁলোকৰ লগত বিচাৰে কিন্তু সাংসদৰ সমষ্টি 10টা বিধায়কৰ সমষ্টি হল এটা গতিকে সেই অনুসৰি ৰাইজৰ সকলোখিনি তেওঁলোকৰ যেটো লগত থকা তেওঁলোকে যি ধৰণে বিচাৰে সেই ধৰণে থাকিব নোৱাৰো গতিকে হেতু এটা সমস্যা আছে তথাপিও মই যিমানখিনি পাৰো সমষ্টিত এটা ভিজিবল হোৱাকৈ থাকো আৰু গতিকে আৰু ৰাইজৰ লগত যেতিয়াই যি অনুষ্ঠান হয় বা ৰাইজে যি ধৰণে আমাক মাতে বা নিমন্ত্ৰণ দিয়ে এই ধৰণে যোৱাৰ কাৰণে মই চেষ্টা কৰো কিন্তু সমস্যা এটা আছে যে ৰাষ্ট্ৰীয় দায়িত্ব থকাৰ কাৰণে মই যিমান সময় সমষ্টিত দিব লাগিছিল ইমান সময় মই সমষ্টিত হয়তো দিব পৰা নাই হেতু কথাটো মও ব্যক্তিগতভাৱে অনুভৱ কৰো ৰাইজেও অনুভৱ কৰে কিন্তু তথাপিও মই এনেকুৱা মানে নিথৰুৱা কৰা নাই আৰু যে কতো যোৱাই নাই এমাহত কতো যোৱাই নাই দুমাহত কতো যোৱাই নাই এনেকুৱা নহয় এমাহত হয়তো মই 15 দিন যাব লাগিছিল 20 দিন যাব লাগিছিল 20 দিন যাব পৰা হয়তো 15 দিন গৈছো গতি তেনে ধৰণে মিলাই আছো দায়িত্বখিনি মিলাই আছে কিন্তু এটা পৰিয়ালক আপুনি কেনেকৈ সময় দিছে পৰিয়ালকো তাৰ মাজতে লৈ যাও কেতিয়া মিটিঙত লৈ গৈছো গাড়ীতে বহাই লৈ গৈছো তাতে তেওঁলোক ঘুৰিছে আকৌ সন্ধিয়া আহোতে কৰবাত লৈ উঠাই লৈ আহিছো গাড়ীখনত তেনেকুৱা কেতিয়াবা এনেকুৱা ধৰক দুৰ্গা পূজাই থাকিলে কৰবাত বিহুৱে থাকিল লগত লৈ গলো তেনেকুৱা দুই এটা অনুষ্ঠানত যাতে কাৰণ ঘৰখন লগত নাথাকিলে আধৰুৱা আৰু সকলো কথাতে তাৰমানে মানে কি বুলি কিবা এটা যে ক'ত গ্যাপ এটা থাকি যাব গতিকে আৰু এটা যেটো পৰিকল্পনাবিলাক থাকে সেই পৰিকল্পনাবিলাক মতে আগবাঢ়িব নোৱাৰে নিশ্চয় গতিকে ঘৰখন পৰিয়ালটো নিশ্চয় লগত সহযোগ কৰিবই লাগিব যিকোনো ক্ষেত্ৰত ৰাজনীতি ক্ষেত্ৰ বুলি নহয় যিকোনো ক্ষেত্ৰত পৰিয়াল বা ঘৰৰ ভালৰ পৰা যদি সহাৰিটো ঠিক নপোৱা নাযায় তেতিয়াহলে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা যায় গতিকে ঘৰৰ পৰা ঠিকই সহাৰি পাই আছো আপুনি সকলো কথা ইমান সুন্দৰকে জনাইছে তাৰ কাৰণে আপোনালৈ ধন্যবাদ থাকিলে কিন্তু শেষত সুধিব বিচাৰিছো ইমানখিনি ব্যস্ততাৰ মাজত আপুনি নিজৰ স্বাস্থ্যৰ যতন কেনে কৰিলে সব কথাটো হল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে কোভিডৰ সময়ত জান হেতু জাহা নাই গতিকে নিজৰ স্বাস্থ্যটোৰ কাৰণে সকলোৱে যথা সম্ভৱ যিখিনি পাৰে
সেইখিনি যতন নিশ্চয় ল'ব। খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি অলপ শাৰীৰিক বাকী যিবিলাক ব্যায়াম ইত্যাদি আছে এইবিলাক অলপ নিয়মিতভাৱে যিখিনি পৰা যায় আপোনালোকে আধা ঘণ্টা সময় ব্যক্তিগতভাৱে নিজৰ কাৰণে নিশ্চয় ৰাখিব লাগে। গতিকে এই কথাটো সকলোৰ প্ৰতি আহ্বান, কাৰণ ফিট ইণ্ডিয়া মুভমেণ্ট যিটো আমাৰ চলি আছে, গতিকে ফিট ইণ্ডিয়া হ'ব লাগিলে প্ৰত্যেক নাগৰিক ফিট হ'ব লাগিব। গতিকে সেইকাৰণে স্বাস্থ্যৰ যতন, খাদ্যাভ্যাস ইত্যাদি যিমানখিনি পৰা যায় সিমানখিনি এটা নিয়মৰ মাজেৰে চলাই লৈ যোৱাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। আৰু মই যিখিনি পাৰোঁ সেইখিনি নিৰামিষ বেছিকৈ খাই ভাল পাওঁ। মাছ মাংস কেতিয়াবা খুব ইণ্টাৰেষ্ট নাই আৰু তেনেকুৱা কেতিয়াবা হ'লে মাছ এপিচ খাই ভাল পাওঁ, কিন্তু নিৰামিষ খাদ্যত খাই বেছি ভাল পাওঁ। গতিকে মই নিৰামিষটোত বেছি মোৰ মানে প্ৰিয় আৰু নিৰামিষ খাদ্যটো। ভাল লাগিলে, বহুখিনি সময় আপোনাৰ পৰা ল'লোঁ, কিন্তু নতুন নতুন আঁচনি, নতুন নতুন পৰিকল্পনা, নতুন বছৰৰ সকলোখিনি কথা মই ভাবোঁ যে এই কম সময়ৰ ভিতৰত মই দৰ্শকৰ সন্মুখত উপস্থাপন কৰিব পাৰিলোঁ। এইখিনি আপুনি আমাক সহায় সহযোগিতা কৰাৰ বাবে আপোনালৈ বহু বহু ধন্যবাদ। পুনৰবাৰ আহিব লগা দিনত যাতে সকলোখিনি আশা সম্পূৰ্ণ হয় তাৰে আশা কৰিলোঁ। ধন্যবাদ ধন্যবাদ ধন্যবাদ। দৰ্শকসকল, ইয়াৰ লগে লগে আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই মনালিছাই বিদায় লৈছোঁ। পুনৰ আন বিভিন্ন ধৰণৰ বিষয় লৈ সুন্দৰ সুন্দৰ অনুষ্ঠান লৈ আমি আহিম আপোনালোকৰ কাষলৈ। চাবলৈ নাপাহৰিব। আজিলৈ নমস্কাৰ।